মই বনাম আজি তেল বেগুনত মই বেগুনত দি দিছোঁ নিমখ এনেকৈ, তাৰপিছত দিম হালধি, এইবাৰ ভালকৈ মাখি ল'ম। কেৰাহীখনত দিয়া আছে তেল, এনেকৈ গোটেইখিনি বেগুন ৰঙা কৰি ভাজি ল'ম। আৰু এইখিনি হৈছে সৰিয়হ 3 চামুচ, টেবুল চামুচেৰে 3 চামুচ সৰিয়হ আছে, আৰু কেঁচা জলকীয়া আছে, আৰু শুকান জলকীয়া আছে। মই এনেকৈ গোটেইখিনি পেষ্ট বনাই লৈছোঁ। এইবাৰ এনেকৈ গোটেইখিনি ৰঙাকৈ মই ভাজি লৈছোঁ। এইবাৰ এইটো উলিয়াই দিম চববিলাক। এইবাৰ যিখিনি তেল আছে সেই তেলতে মই দিম অকণমান পাঁচফোৰণ। এইবাৰ মই দিম অকণমান পাঁচফোৰণ ইয়াতে এনেকৈ, আৰু লগতে 2টা কাঁচা জলকীয়া। এইবাৰ দিম পিচি ৰখা পেষ্টখিনি দি দিলোঁ, সৰিয়হৰ পেষ্ট। এনেকৈ সৰিয়হখিনিৰ লগতে মই এনেকৈ ভাজি লৈছোঁ। এবাৰ অকণমান ঢাকনিখন দি থ'ম। লগতে মই ইয়াতে বনাম ভাজা মগুৰ দাল। ভাজা মগুৰ দাল মানে মগুৰ দালে মানে অলপমান ৰ'ষ্ট কৰি লৈছোঁ, আৰু দিলোঁ মই ইয়াতে এচামুচ ঘি এনেকৈ। তাৰপিছত মই দিম ইয়াতে দিম মই শুকান জলকীয়া 2টা, লগতে দিম জিৰা অকণমান, লগতে দিম আদা অকণমান এনেকৈ। কাৰণ মই কিয় 2টা দেখালোঁ, আমাৰ অসমবাসীলৈ এনেকৈ ভাজা মগুৰ দাল বনাই নে নবনায় নাজানো। তো মইতো কেতিয়াও খাই পোৱা নাই ভাজা মগুৰ দাল এনেকৈ গাঁৱত। তো আজি মই এইটো ভিডিঅ'টো দেখাব বিচাৰিছোঁ অসমবাসীক। এনেকৈ এয়া মই অকণমান ইয়াতে হালধি দিলোঁ, আৰু লগতে এনেকৈ সিজাই থৈছোঁ মগুৰ দালি। অকণমান ৰ'ষ্ট কৰি লৈছোঁ কিন্তু। তাৰপিছত এবাৰ মই দিলোঁ ঢালি। বেছিভাগ কলকাতাত যেনেকুৱা ৱেষ্ট বেংগলত এনেকৈ বনায় মগুৰ দালিবিলাক। সেয়েহে মই আজি ভিডিঅ'টো দেখুৱালোঁ। আমাৰ অসমবাসীত মই কেতিয়াও দেখা নাই, সেয়েহে এই ভিডিঅ'টো অসমবাসী আমাৰ বাইদেউ ভণ্টিলৈ। কিছুমানে যদি গোটা দালি খাব বিচাৰে তো গোটা বনাব পাৰে, আৰু মই ইয়াতে পানী দিছোঁ যিহেতু মই ভাতৰ লগত খাম, সেয়েহে পানী অলপমান দিলোঁ। আৰু ৱেষ্ট বেংগলত দালি বনালে অকণমান মিঠা দিয়ে, সেয়ে মই অকণমান চেনি দিম এনেকৈ। চেনি আপোনালোকে যদি নিদিব বিচাৰে নিদিবও পাৰে। আৰু যিহেতু মই কেতিয়াও অসমত দেখা নাই, এনেকৈ বনাই খোৱা নাই, কিন্তু কেতিয়াও মাহঁতে বনোৱা নাই, সেয়েহে। আৰু লগতে তেল বেগুন মানে হ'ল, তেল বেগুনটো চাই লওঁ কি হৈছেনে নাই। তেল বেগুনটো একেবাৰে ৰেডি হৈ গৈছে এনেকৈ। তেল বেগুনো কেতিয়াও অসমত খাই পোৱা নাই, সেয়েহে অসমবাসী এই তেল বেগুনৰ ৰেচিপিটো চাই ল'ব। একেবাৰে সহজ, সৰিয়হ দিব লাগে, মেইন হ'ল সৰিয়হ। আৰু বনাই চাব আপোনালোকে এই ভিডিঅ'টো কেনেকুৱা লাগে হা। আৰু এয়া মোৰ একেবাৰে ৰেডি হৈ গৈছে। মই গেছটো বন্ধ কৰি দিম, আৰু গেছটো বন্ধ কৰাৰ লগত মই অকণমান ইয়াতে কেঁচা মিঠাতেল দিম। ইয়াতে দিছোঁ মই মিঠাতেল, কেঁচা মিঠাতেল।
যিহেতু সৰিয়হৰে বস্তু এইটো আৰু মিঠাতেল ইয়াতে লাগিবই। এয়া হৈছে একেবাৰে ৰেডি। এইটোৱেই হৈছে তেল বেগুন। আপোনালোকৰ যদি ৰেচিপিটো ভাল লাগে এবাৰ কমেণ্ট কৰিব আৰু এনেকৈ বনাই চাব।